আচ্ছা, সুস্মিতা বসুমতাৰী নামৰ অসমীয়া ভগ্নীজনীক আজি পল্টন বজাৰ এখন হোটেলত ডিঙি চেপি মাৰিলে আৰু হত্যাকাৰীজন অভিযোগ অনুসৰি আকাশ প্ৰসাদ, মানে তেখেত এজন সনাতনী হিন্দু। কেইদিনমানৰ আগত মাধুৰ্য বৰ্মনৰ লগত হৈ যোৱা ঘটনাৰ লগত জড়িত থকা ব্যক্তিজন মুছলমান আছিল আৰু তেখেতক এনকাউণ্টাৰ কৰা হৈছিলে। কিন্তু এই গোটেই ঘটনাবিলাক জড়িত থাকে কেৱল অকণমান থলুৱা খিলঞ্জীয়া ব্যক্তি, আমাৰ ককাই বাই ভনীৰ লগত জড়িত থকা এটা ঘটনা। আৰু ঘটনা বিগত দিনত ঘটিছে আৰু আজিও ঘটিছে আৰু আহি থকা দিনতো ঘটিব, যদিহে আমি হিন্দু মুছলমানৰ ট্ৰাম্প কাৰ্ডটো খেলি থাকোঁ। মুছলমান বুলি যদি আমি কাৰোবাক যদি এনকাউণ্টাৰ কৰোঁ আৰু হিন্দু বুলি যদি কাৰোবাক যদি আমি এৰি জেললৈ পঠিয়াওঁ, তেতিয়াহ'লে কিন্তু এই ঘটনাটো পুনৰাবৃত্তি ঘটিয়ে থাকিব। নমস্কাৰ, জয় অসম। মই বিকাশ অসম বিলচিত অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো এটা কাৰণে বনাবলৈ মই বাধ্য হৈছোঁ। দেখিবলৈ পাইছোঁ যে কিছু ঘটনাৰ ক্ষেত্ৰত আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত, ককাই ভাই বাই ভনীৰ ওপৰত বহিৰাগত একাংশ ব্যক্তিয়ে প্ৰলোভন দিয়ে হওক, বিভাজনমুখী কিবা চিন্তা চেতনাই হওক বা দমনমূলক কিবা নীতি ব্যৱহাৰ কৰিয়ে হওক, লাগিলে অসমীয়া থলুৱা খিলঞ্জীয়া মূল সুঁতি অসমীয়াৰ ওপৰত আগ্ৰাসন, অত্যাচাৰ, অবিচাৰ, অন্যায়, লুণ্ঠন, লোলুপ দৃষ্টি সকলোবিলাক কেৱল আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত বিগত কেইবছৰমানৰ পৰা খুব বেছিকৈ বাঢ়িবলৈ ধৰিছে। তাৰে এটা ঘটনা সাক্ষী হৈ ৰলো আজি ৰাতিপুৱা। সুস্মিতা বসুমতাৰী নামৰ ছোৱালীজনীক, উক্ত ছোৱালীজনী বসুমতাৰী উপাধি ছোৱালীজনী ভাগৰ প্ৰেমিক আকাশ প্ৰসাদ নামৰ ব্যক্তিজনে হত্যা কৰিছে বুলি পল্টন বজাৰ এখন হোটেলত ইতিমধ্যে আমি এতিয়া খবৰ পাইছোঁ আৰু যিটো খবৰ সমগ্ৰ অসম বিয়পি পৰিছে। কিন্তু কথাটো এনেকুৱা ধৰণৰ হয় যে আমি এই পৰিঘটনাবিলাকত লগত যদি জড়িত থকা ব্যক্তিজন যদি হিন্দু হয় আমি বেলেগকে প্ৰতিবাদ কৰোঁ, যদি মুছলমান হয় তাতোকৈ আমি বেলেগকে প্ৰতিবাদ কৰোঁ, অতিৰিক্তভাৱে কিছুমান বস্তু আমি অতিৰঞ্জিত কৰোঁ। কিন্তু আমি মেইন কথাটো নাচাওঁ যে উক্ত ঘটনাটোৰ লগত জড়িত হৈ থকা ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিজন যে আমাৰ থলুৱা খিলঞ্জীয়া, কোনোবা আমাৰ ককাই হয়, কোনোবা আমাৰ ভাই হয়, কোনোবা বড়ো, আহোম, কোচ, কছাৰী, মটক, মৰাণ, বৰাহী, যে আমাৰে মিচিং, আমাৰে ধৰিছোঁ বোলে ফেমিলিয়ে হয়, আমাৰ যে অসমীয়া জাতিটো যে ককাই ভাই বাই ভনীয়ে কোনোবা প্ৰাণ হেৰুৱাইছে, সেই কথাটো আমি নাচাওঁ। এই কথাবিলাক অলপমান পলিটিকেল নেৰেটিভ বনাই বেলেগ এটা ডাইভাৰ্চন দিব বিচাৰোঁ। কংগ্ৰেছ বিজেপি কৰিব বিচাৰোঁ, হিন্দু মুছলমান কৰিব বিচাৰোঁ, আপাৰ আছাম লোৱাৰ আছাম কৰিব বিচাৰোঁ। কিন্তু কথাটো হ'ল যে ফাইনেলি লষ্ট কাৰ হৈছে? ফাইনেলি লষ্ট আমাৰ আহোম, কছাৰী, মটক, মৰাণ, হিন্দু মুছলমান যিয়ে নহওক লাগে আমাৰ জাতিটোৰ, আমাৰ অসমীয়া ককাই ভাই বাই ভনীৰ ওপৰত চলি থকা এটা অত্যাচাৰ। আৰু যিটো আমি কেতিয়াবা পলিটিকেলি লাভ থাকিলে বেলেগকে কওঁ, পলিটিকেলি লোকচান থাকিলে আমি কথাটো অলপমান গাপ দি ৰাখোঁ। আৰু আজি যি সুস্মিতা বসুমতাৰীৰ ওপৰত যিটো অত্যাচাৰ হ'ল, ভগ্নীগৰাকীক যে তেওঁৰ সুস্মিতাৰ প্ৰেমিকে যে মাৰি পেলালে বুলি ইতিমধ্যে সন্দেহৰ এটা প্ৰকাশ কৰিছে বা বাতৰি বিয়পি পৰিছে অসমৰ বিভিন্ন প্ৰান্তত। কিন্তু এই কথাটোক লৈ পেলাই আমাৰ যি ধৰণে এতিয়া প্ৰতিবাদ হ'ব লাগিছিলে, যি ধৰণে আমি মাত মাতিব লাগিছিলে, তাক কিন্তু আমি মাত মাতি থকা বা প্ৰতিবাদ কৰা দেখা পোৱা নাই। বা বিভিন্ন চেনেলবিলাকে, যিবিলাক চেনেলে নিৰপেক্ষ এটা ৰোল প্লে কৰিব লাগিছিলে, তেওঁলোকে কিন্তু এই ক্ষেত্ৰতো আমি যি ধৰণে প্লে কৰিব লাগিছিলে বা যি ধৰণে আমি তেওঁলোকৰ পৰা আশা কৰিছোঁ, তেনেধৰণে আমি ফলাফল পোৱা নাই। আৰু দল সংগঠনবিলাকেই হওক বা সচেতন মহলে হওক, এই ক্ষেত্ৰত কিন্তু মাত মতা নাই। কাৰণ এই হত্যাৰ লগত জড়িত হৈ থকা ব্যক্তিজন এজন হিন্দু, সনাতনী হিন্দু মূলৰ এজন ব্যক্তি। আৰু আমি যদি এনেধৰণে কোনোবা হিন্দু বুলি আমি কথাটো কম গুৰুত্ব দিম, কোনোবা মুছলমানে আপোনাৰ ঘটনাৰ লগত জড়িত আছে বুলি যদি বেছি গুৰুত্ব দিম, এনেকৈ হ'লে কিন্তু কেতিয়াও কোনো কাৰণত কোনো ফালৰ পৰা অপৰাধীৰ সংখ্যা কমি নাযায়, কোনো ক্ষেত্ৰত অপৰাধীয়ে ইয়াৰ পৰা একো লেচন নিশিকিব। গতিকে অসমৰ মই প্ৰত্যেকটো দল সংগঠন, অসমৰ প্ৰত্যেকজন সচেতন ব্যক্তি, কংগ্ৰেছে হওক বিজেপি হওক, সকলোকে এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, কিছু ক্ষেত্ৰত আপোনালোকে এই পিন্ধি থকা চাৰ্টটো, কংগ্ৰেছ বুলি পিন্ধি থকা চাৰ্টটো, বিজেপি বুলি পিন্ধি থকা চাৰ্টটো, RSS বুলি পিন্ধি থকা চাৰ্টটো বা হিন্দু বা মুছলমান বুলি পিন্ধি থকা চাৰ্টটো, আপোনাৰ সেই বসন যুগ আপুনি সলাই আঁতৰাই পিনে কেতিয়াবা কোনোবা কাৰণত এই আৱেগ অনুভূতি ইয়াৰ পৰা অলপমান চাব। মই এটা কাৰণতে এই কথাটো ইয়াত মানে আপোনালোকক আলোকপাত কৰিব বিচাৰিছোঁ যে আজি কি কয়, সুস্মিতা বসুমতাৰী বুলি কোৱা ফেমিলিটো হ'ল সনাতনী হিন্দু ফেমিলি। দুদিনমান আগত মাধুৰ্য বৰ্মনৰ লগত হৈ যোৱা ঘটনাটো ফেমিলিও হ'ল আমাৰ সনাতনী হিন্দু ফেমিলি। আমাৰ অসমীয়া থলুৱা মূল সুঁতি অসমীয়াৰ লগত এইখিনি অত্যাচাৰ চলি আছে, মূল সুঁতি অসমীয়াৰ লগত এইখিনি অবিচাৰ চলি আছে। আৰু এই অসমীয়া থলুৱা খিলঞ্জী আমাৰ সনাতনী হিন্দুখিনিৰ লগতে বহিৰাগত একাংশ ব্যক্তিয়ে কেৱল আমাৰ ওপৰত ফাইদা উঠায়, আমাৰ ওপৰত কেৱল তেওঁলোকে লোলুপ দৃষ্টি, আমাৰ ওপৰত কেৱল তেওঁলোকৰ মাহীয়া দৃষ্টি, আমাৰ ভগ্নীৰ ওপৰত তেওঁলোকৰ বেয়া দৃষ্টি, ককাই ভাইৰ ওপৰত তেওঁলোকৰ হিংসাত্মক দৃষ্টি, এই দৃষ্টিৰ যোগেদি তেওঁলোকে কি কৈছে, কেৱল অসমীয়া জাতিটো সকলো ফালৰ পৰা ঠেলি হেঁচি মাৰিবলৈ আৰম্ভ কৰিছে। আৰু ইতিমধ্যে আমি বাতৰিত পোৱা মতে
অসমীয়া আৰু কি কয় বিহাৰীৰ মাজত হৈ থকা সংঘাতৰ কাৰণে হেনো বোলে এই ঘটনাটো হ'ল বুলি কিছু কিছু বাতৰিত আমি দেখিবলৈ পাইছো। আমি বিচাৰিছো এই মুহূৰ্তত আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া প্ৰত্যেকজনী ভগ্নীক প্ৰত্যেকজনী জীয়ৰীক এটাই অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকে এনেকুৱা এই মুহূৰ্তত যদি আপোনালোকৰ ধৰ্মই কেতিয়াও কোনো কাৰণত ছাপোৰ্ট নকৰা, আপোনালোকৰ সংস্কৃতিয়ে কেতিয়াও কোনো কাৰণত ছাপোৰ্ট নকৰা, ফেমিলিয়ে বা ছ'চাইটিয়ে ছাপোৰ্ট নকৰা যদি এনেকুৱা সম্পৰ্কত যদি আছে আপোনালোকে 10বাৰ ভাবক। কাৰণ আপোনালোকে আৱেগিক হৈ এনেকুৱা সিদ্ধান্ত নল'ব যিটো সিদ্ধান্ত কেতিয়াও কোনো কাৰণত আপোনাৰ সমাজে গ্ৰহণ কৰিব নোৱাৰে, যিটো সিদ্ধান্ত কেতিয়াও কোনো কাৰণত আপোনাৰ পৰিয়ালৰ মা দেউতাক গ্ৰহণ কৰিব নোৱাৰে। আপোনালোকে জীৱনটোতকৈ ডাঙৰ একো বস্তু হ'ব নোৱাৰে। কোনোবাই প্ৰেম কৰিবলৈ যাওঁতে যদি কোনোবা জীৱন হেৰুৱাবলগীয়া হয়, প্ৰেমিকে যদি আপোনাৰ ডিঙি চেপি মাৰিবলগীয়া হয়, জাতি জনগোষ্ঠীয় কথা বতা যদি আপোনালোকে যদি নিজৰ প্ৰাণে হেৰুৱাবলগীয়া হয়, তেতিয়াহ'লে 10বাৰ ভবাটো প্ৰয়োজন আছে। কাৰণ আপোনালোকে এই ঘটনা পৰিঘটনাবিলাক আপুনি যদি নিজে সজাগ আৰু সচেতন নহয়, ইয়াৰ কাৰণে না বিলাসী থানা অসম, না AJYCP, না কিবা দল সংগঠনে আহি পিনে আপোনালোকৰ ক্ষেত্ৰত আপোনালোকক প্ৰতিৰক্ষা দিবহি নোৱাৰে, নিৰাপদ স্থানত ৰাখিব নোৱাৰে, দেউতা মায়ে ৰাখিব নোৱাৰে। এই কথাটো মই বাৰে বাৰে ক'ম। আমাৰ থলুৱা খিলঞ্জীয়া ভগ্নীসকলৰ ওপৰত কেৱল বহিৰাগত সেইসকল ব্যক্তি যিসকল ব্যক্তি অসমলৈ আহি কেৱল এখন চৰণীয়া পথাৰ, অসমলৈ আহি কেৱল এখন সম্ভোগৰ পথাৰ নিচিনাকে ব্যৱহাৰ কৰি বিচাৰিছে, সেইসকল ব্যক্তিৰ পৰা আপোনালোকে সাৱধানে থাকক। আৰু বিলাসী দিনা অসমৰ মই বিকাশ অসমে এটাই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছো যে আপোনালোকে কেতিয়াও কোনো কাৰণত এই অচিনাকি থোৰাক সহজে বিশ্বাস কৰি নল'ব। যোৱা কেইদিনমান আগত হৈ যোৱা ঘটনাটোৰ পৰা একো নিশিকিলে, মাধুৰ্য বৰ্মনৰ লগত হৈ যোৱা ঘটনাটোৰ পৰা একো নিশিকিলে, আকৌ আজি ঘটনাটো ৰাতিপুৱা আমি সুস্মিতা বসুমতাৰী নামৰ এগৰাকী আমাৰ থলুৱা খিলঞ্জীয়া আপোনাৰ জনগোষ্ঠীয় ভগ্নীক হেৰুৱাবলগীয়া আছে। আকৌ এনেকুৱা ঘটনা পৰিঘটনা আহি থকা এই বছৰত বা মাহকত আমি শুনিবলৈ পাম। কাৰণ এটাই যে আমি আনৰ হৈ যোৱা ঘটনাৰ পৰা, আনৰ হৈ যোৱা এক্সপিৰিয়েঞ্চৰ পৰা একো কথা নিশিকো। আৰু অসমীয়া জাতিটো কেনেকৈ কেৱল বহিৰাগত ব্যক্তিয়ে অত্যাচাৰ কৰি বহিৰাগত ব্যক্তি তেওঁলোকৰ মন মৰ্জিত তেওঁলোকে আমাৰ ল'ৰা ছোৱালী ব্যৱহাৰ কৰিব, মাৰপিট কৰিব, আৰু তাৰ পাছত আমি অসমীয়া জাতিটোৱে আঁঠু কাঢ়ি তলমূৰকৈ জীয়াই থাকিব লাগিব। গতিকে এটাই অনুৰোধ থাকিলে, সকলোলৈ এটাই অনুৰোধ থাকিলে, যাতে আপোনালোকে সময় থাকোঁতে বুজি পায়, আপোনালোকে সময় থাকোঁতে যাতে এজন মানুহক 10বাৰ জাজ কৰক, 10বাৰ জাজ কৰক, সময় লওক, খালি কেতিয়াও কোনো কাৰণত নিজৰ অস্তিত্বক পাহৰি নাযাব। এটা অনুৰোধ কৰিব বিচাৰিছো, এনেধৰণৰ ঘটনা পৰিঘটনাই কেৱল আপোনালোকৰ পৰিয়ালকে কষ্ট নিদিয়ে, জাতিক ভাল পোৱা, অসমীয়াক ভাল পোৱা, প্ৰত্যেকজন ককাই ভাই বাই ভনীৰ প্ৰতি আৱেগ অনুভূতি থকা আমাৰ নিচিনা ব্যক্তিকো বহুতখিনি কষ্ট দিয়ে। আৰু আমি নিবিচাৰোঁ সুস্মিতা বসুমতাৰী নিচিনাকৈ আৰু দ্বিতীয়টো ঘটনা ঘটক, আৰু মাধুৰ্য বৰ্মনৰ নিচিনা আৰু দ্বিতীয়টো ঘটনা ঘটক, আৰু হিন্দু মুছলমানৰ ট্ৰাম্প কাৰ্ডটো কোনো নেখেলি আচল ফেক্টলৈ যাব লাগে যে আমাৰ অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত হিন্দুৱে হওক বা অপৰাধীজন মুছলমানে হওক বা যিকোনো ধৰ্মই নহওক লাগিলে, যে আমাৰ থলুৱা খিলঞ্জীয়া মানুহৰ ওপৰত উৎপীড়ন চলিছে আৰু ইয়াক বন্ধ কৰিব লাগে। ইয়াক হিন্দু মুছলমান কংগ্ৰেছ বিজেপি নকৰাকৈ নিস্বাৰ্থভাৱে নিজৰ ককাই ভাই বাই ভনীৰ লগত যদি এনেকুৱা ঘটনা ঘটে, আমি কেতিয়াও কোনো কাৰণত হিন্দু মুছলমান বাচিবলৈ নাযাম, আমি কেতিয়াও কোনো কাৰণত কংগ্ৰেছ বিজেপি চাবলৈ নাযাম। গতিকে প্ৰত্যেককে এটাই অনুৰোধ, যাতে এই এনেকুৱা ধৰণৰ ঘটনাবিলাক যাতে বন্ধ হয়, তাৰ কাৰণে এটা এৱাৰনেছ প্ৰয়োজন আছে, তাৰ কাৰণে নিজৰ ককাই ভাই বাই ভনীক বুজাই দিয়াটো প্ৰয়োজন আছে। আৰু এনেকুৱা ধৰণৰ যদি সম্পৰ্ক কাৰোবাৰ লগত যদি য'ত হ'ব নালাগে, যদি এতিয়াও কোনোবাই কাৰোবাৰ লগত আছে, 10বাৰ ভাবক, নিজৰ কথা চিন্তা কৰক, জাতিৰ কথা চিন্তা কৰক, ককাই ভাই বাই ভনীৰ কথা চিন্তা কৰক, নিজৰ পৰিয়ালতকে, নিজৰ মা দেউতাতকে, নিজৰ বংশতকে, নিজৰ জীৱনটোতকে কেতিয়াও কোনো কাৰণ এনেকুৱা ধৰণৰ অশুভ বা এনেকুৱা ধৰণৰ অশুভ শক্তিয়ে হওক বা এনেকুৱা ধৰণৰ অপদাৰ্থৰ প্ৰেমিক কেতিয়াও কোনো কাৰণত প্ৰয়োজন নহয়। ধন্যবাদ। আশা কৰিম কথাখিনিৰ যোগেদি ছ'চিয়েল মিডিয়াত যিসকল ভগ্নীয়ে, যিসকল অসমৰ জীয়ৰীয়ে ছ'চিয়েল মিডিয়াটো ভিডিঅ'টো পাব, তেওঁলোকে আশা কৰিম 10বাৰ মই কোৱা কথাটো ভাবিব, মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ। মই এনেকৈ ক'বলৈ নাযাওঁ যে কেৱল আমাৰ থলুৱা খিলঞ্জীয়া অসমীয়া ল'ৰাখিনিহে আপোনালোকে বিশ্বাসত ল'ব। তাৰ মাজতো কিছু এনেকুৱা থাকে যিয়ে আপোনালোকক অত্যাচাৰ উৎপীড়ন চলায়, কিন্তু নিজৰ ককাই ভাই বাই ভনী মা দেউতা বংশ পৰিয়ালৰ কথা 10বাৰ ভাবি যিকোনো সিদ্ধান্ত ল'ব। ধন্যবাদ। জয় অসম।